পলাশবাৰী সংস্কৃতি বিকাশ ভৱন প্ৰাংগণত আয়োজিত হোৱা B16 দা ইউনিক ডেন্স একাডেমীৰ উদ্যোগত প্ৰয়াত অভিনেতা কিশোৰ দাসৰ সোঁৱৰণত আয়োজিত হোৱা 6 দিনীয়া গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাৰ দেওবাৰে সফল সামৰণি পৰে। উক্ত নৃত্য কৰ্মশালা 15 জুলাই মঙলবাৰৰ পৰা 20 জুলাই দেওবাৰলৈ 6 দিনীয়াকৈ আয়োজন কৰা হৈছিল। প্ৰতিদিনে এগৰাকীকৈ অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰায় 49 গৰাকী ছাত্ৰছাত্ৰীক দিয়া হৈছিল প্ৰশিক্ষণ। দেওবাৰে হোৱা সামৰণি অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়। বন্তি প্ৰজ্বলন কৰে পলাশবাৰী পৌৰসভাৰ উপপৌৰপতি হিমাংশু কলিতাদেৱে। লগতে এই অনুষ্ঠানত উপস্থিত থাকে প্ৰয়াত অভিনেতা কিশোৰ দাসৰ মাতৃ ভগ্নী ভিনিহি তথা ভাগিন। সামৰণি অনুষ্ঠান হিচাপে প্ৰশিক্ষিত ছাত্ৰছাত্ৰীৰ দ্বাৰা নৃত্য পৰিৱেশন কৰা হয়। ইয়াৰ লগতে প্ৰশিক্ষিত ছাত্ৰছাত্ৰীসকলক প্ৰমাণপত্ৰ বিতৰণ কৰা হয়। এইবেলি আমি পলাশবাৰী সংস্কৃতি বিকাশ ভৱনত 6 দিনীয়াকৈ নৃত্য কৰ্মশালা আমি আয়োজন কৰিছোঁ। যোৱা 2 বছৰো আমি কৰিলোঁ, এইটো বৰ্ষও কৰিলোঁ, আমি 3য় বৰ্ষত কৰি দিছোঁ। আৰু প্ৰয়াত অভিনেতা কিশোৰ দাসৰ সোঁৱৰণত আমি আয়োজন কৰি আহিছোঁ। আৰু আমি সাফল্যমণ্ডিত যে আমাৰ ল'ৰা ছোৱালীখিনিয়ে এই 5-6 দিনত যিখিনি শিকিলে আজি ধুনীয়াকৈ পৰিৱেশন কৰিছে। প্ৰত্যেক ল'ৰা ছোৱালীৰে এটা মানে বিশেষ গুণ, এটা কৌশল আমি দেখিবলৈ পাইছোঁ। তেওঁলোকৰ আগ্ৰহ দেখিবলৈ পাইছোঁ, তেওঁলোকৰ স্পিৰিট এনাৰ্জি ধুনীয়া তেওঁলোকে কৰিছে। আৰু আমাৰ সামৰণি অনুষ্ঠানত উপস্থিত আমাৰ বৰ্মা আছিলে, কিশোৰ দাসৰ মাতৃ, আৰু পলাশবাৰী পৌৰসভাৰ উপপৌৰপতি হিমাংশু কলিতা ডাঙৰীয়া আছিলে। লগতে আমাৰ অভিভাৱকসকল আছিলে। তো আজি আমি সাফল্যমণ্ডিতভাৱে কৰিলোঁ আৰু প্ৰত্যেকজন ল'ৰা ছোৱালীকে এই নৃত্য কৰ্মশালাৰ একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। আমাৰ ইয়াতে ছাত্ৰ ছাত্ৰী আপোনাৰ 49 জন হৈছে এইবেলি, আৰু 49 জন ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছে। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.